এখন আয়তকাৰ পথাৰৰ কৰ্ণৰ দিক ইয়াৰ চুটি বাহুটোতকৈ 60 মিটাৰ বেছি। যদি দীঘল বাহুটো চুটি বাহুটোতকৈ 30 মিটাৰ বেছি পথাৰখনৰ বাহু দুটাৰ দিক ওলোৱা। এতিয়া আয়তকাৰ পথাৰ মানে বুজি পাইছ না? আয়তকাৰ পথাৰ এইটো কি অৰ্থাৎ আয়তকাৰ আয়ত সিস্টেম আছে নাই? আয়তকাৰ পথাৰ হয় নাই? এইটো আয়ত আকাৰৰ আছে হয় নাই? ইয়াক সেইটো কাৰণে আয়তকাৰ পথাৰ বুলি কোৱা হয়। ইয়াত দীঘল বাহু কোনটো কচোন? দীঘল বাহু এইটো হয় নাই? এইটো হয় দীঘল বাহু। এই দুটা কি হয়? দীঘল বাহু। এইটো হয় দীঘল বাহু আৰু এইটো হয় চুটি বাহু হয় নাই? এইটো চুটি বাহু। এতিয়া কৰ্ণ কোনটো? ইয়াৰ ভিতৰত কৰ্ণ হ'ব এইটো। কি হ'ব? কৰ্ণ বেকা হৈছে। এইটো কৰ্ণ দেই, এইটো কৰ্ণ। যদি ইয়াৰ নাম দিম আমি এ, ইয়াৰ নাম দিম বি, ইয়াৰ নাম দিম চি, ইয়াৰ নাম দিম ডি। কৰ্ণ। ইয়াত কৈছে কি এখন আয়তকাৰ পথাৰৰ কৰ্ণৰ দিক, এইটো কৰ্ণ বুলি কয় নাই? দিক মানে কি? দীঘল, কিমান দীঘল আছে হয় নাই? দিক মানে কি? এইটো কৰ্ণটো কিমান মানে কৰ্ণটো লেন্থ কিমান, দীঘল কিমান? কৈছে কি কৰ্ণৰ দিক ইয়াৰ চুটি বাহুটোতকৈ 60 মিটাৰ বেছি। এইটো চুটি বাহু হয় নাই? এই চুটি বাহুটোতকৈ কিমান মিটাৰ বেছি বুলি কৈছে? 60 মিটাৰ বেছি। যদি আমি চুটি বাহুটো x মিটাৰ বুলি ধৰিম, তেতিয়া এই কৰ্ণৰ দিক কিমান হ'ব? এই চুটি বাহুটোতকৈ 60 মিটাৰ বেছি। মানে এই চুটি বাহুটোতকৈ 60 মিটাৰ বেছি, এইটো কাৰ দিক হ'ব? কৰ্ণৰ দিক হ'ব। মানে চুটি বাহুটো ল'লো আমি x হয় নাই? ইয়াতকৈ যদি 60 মিটাৰ বেছি, বুজি পালি নাই? x/60 মিটাৰ কাৰ হ'ব? কৰ্ণৰ দিক। কাৰ হ'ব? কৰ্ণৰ দিক। x/60 মিটাৰ কাৰ হ'ব? কৰ্ণৰ দিক। আৰু এ বি চুটি বাহুটোৰ দিক কিমান ধৰিলো আমি? x মিটাৰ। কিমান ধৰিলো? x মিটাৰ। আৰু এই কৰ্ণৰ দিক কিমান ধৰা হ'ল? x + 60 মিটাৰ। এইটো মিটাৰ হ'ব দেই। এম, এইটো এম। বুজি পালি নাই? এম। তাৰ পাছত যদি দীঘল বাহুটো চুটি বাহুটোতকৈ 30 মিটাৰ বেছি, দীঘল বাহু কোনটো ক'লো আমি? বি চি। কিমান ক'লো? বি চি। দীঘল বাহু কি বুলি ক'লো? বি চি। যদি এই দীঘল বাহুটোৰ দিক হয় নাই এই চুটি বাহুটোতকৈ কিমান বেছি বুলি কৈছে? 30 মিটাৰ। মানে চুটি বাহুটো কিমান আছিলে? x হয় নাই? প্লাছ কিমান হ'ব? 30 মিটাৰ। বুজি পালি নাই? এতিয়া মিটাৰ, 30 মিটাৰ। বুজি পালি? মানে চুটি বাহুটোতকৈ দীঘল বাহুটো কিমান বেছি? 30 মিটাৰ। আৰু কৰ্ণটো চুটি বাহুটোতকৈ দীঘল, এই কৰ্ণৰ দিক চুটি বাহুটোতকৈ কিমান দীঘল? ইয়াতকৈ মানে 60 মিটাৰ বেছি। আৰু এইটো ইয়াতকৈ 30 মিটাৰ বেছি। বুজি পালি নেকি? এইটো পুৰা বুজি পাইছ? এতিয়া আমি অংকটো কৰিম। ইয়াত কৈছে কি বাহু দুটাৰ দিক ওলোৱা। কোনটো বাহু ওলাব কৈছে? এই বাহুটো আৰু এই বাহুটো, চুটি বাহু আৰু দীঘল বাহু। কি বাহু আছে? এই চুটি বাহুটো কিমান দীঘল আৰু এই দীঘল বাহুটো কিমান দীঘল আমাক উলিয়াব লাগে কেলকুলেশ্যন কৰি। বুজি পালি নাই? চুটি বাহু হ'ল এ বি হয় নাই? দীঘল বাহু হ'ল বি চি। আমি এইটো চাইডৰ পৰা ধৰিম। আৰু এ বি এটা দীঘল বাহু, বি চি দীঘল বাহু। বুজি পালি নাই? এই দুটা বাহু সমানে আছে। গতিকে আমি একটা দীঘল বাহু যদি আমি ইয়াৰ মানটো পাই যাম, তেতিয়া ইয়াৰো মান পাই যাম। ইয়াৰ মান পালে ইয়াৰো মান পাই যাম। এই দুটা সমান আছে নাই? এই দুটা বাহু সমান আছে। এতিয়া আমি লিখিম, অংকটো কৰাৰ আগত লিখিম। আমি ধৰি ল'ম যে এ বি চি ডি এটা আয়তকাৰ পথাৰ। কি কৈছে? এটা আয়তকাৰ পথাৰ। ধৰা হ'ল এ বি চি ডি। এ বি চি ডি এখন আয়তকাৰ পথাৰ।
কি ধৰিম এখন আয়তকাৰ আয়তকাৰ পথাৰ ধৰিম। ধৰা হ'ল ABCD এখন কি ধৰিম আয়তকাৰ পথাৰ। এতিয়া আমি চুটি বাহু দীঘল বাহু চিনাকি দিব লাগে নেকি? চুটি বাহু কোনটো AB হয় না AB এটা কি হয় AB কি হয় এটা চুটি বাহু AB কি হয় চুটি বাহু আৰু BC কি হয় BC এটা দীঘল বাহু AB আমি কিমান ধৰিছো AB ধৰিছো X ধৰিলো হয় নাই X ধৰিলো আৰু BC কিমান ধৰিলো সমান কিমান দিয়া আছে BC X plus 30 বুজি পালি নাই এইটো হ'ব কি মিটাৰ এইটো হ'ব মিটাৰ বুজি পালি তাৰ পাছত কৰ্ণ কিমান আছে AC কৰ্ণ আছে নাই AC কিমান ধৰিছো আমি AC কি বুলি কয় কৰ্ণ কি বুলি কয় কৰ্ণৰ কিমান আছে X plus 60 মিটাৰ কিমান আছে X plus 60 মিটাৰ বুজি পালি নাই এতিয়া আমাক দুটা বাহুৰ দিক উলিয়াব লাগে এতিয়া আমি ধৰি লম চোৱা আমি এটা ত্ৰিভুজ লম এটা সমকোণী ত্ৰিভুজ আছে নে ABC সমকোণী ত্ৰিভুজ আছে নে ইয়াৰ পৰা আহিলে A আৰু ইয়াৰ পৰা B Bৰ পৰা কি আহিলে Cৰ পৰা কি আহিলে A হয় নাই এইটো সমকোণী ত্ৰিভুজ আমি লিখি লম কি চোৱা অলপ সোনকালে আহিব চেষ্টা কৰিবি আকৌ একদম দেৰি হাততি এতিয়া আমি এটা সমকোণী ত্ৰিভুজ পাইছো না ইয়াত কচোন দুটা সমকোণী ত্ৰিভুজ পাইছো হয় নাই এইটো এটা পাইছো এইটো এটা আমি যিকোনো এটা সমকোণী ত্ৰিভুজ বাছি লম আমি এইটোৱে লম কাৰণ ইয়াৰ মান বুলি আমি লিখিছো এতিয়া লিখি দম কি ABC সমকোণী ত্ৰিভুজৰ পৰা পাওঁ লিখিম দেই এইটো চা ABC সমকোণী ত্ৰিভুজ হয় নাই সমকোণী ত্ৰিভুজ পৰা পাওঁ পাইথাগোৰাছৰ ফৰ্মুলাটো মনত আছে নাই তোমালোকৰ পাইথাগোৰাছৰ ফৰ্মুলাটো আছে নাই মনত পাইথাগোৰাছৰ ফৰ্মুলা যদি ABC এটা সমকোণী ত্ৰিভুজ যদি ABC সমকোণী ত্ৰিভুজ তেতিয়া ইয়াৰ পৰা পাইথাগোৰাছৰ ফৰ্মুলাটো তোমালোকে বনাব পাৰিবা নাই কোৱা কোৱাচোন কি ABC এইটো কি এটা সমকোণী ত্ৰিভুজ হয় নাই ইয়াৰ পৰা পাইথাগোৰাছৰ ফৰ্মুলাটো আমি বনাব লাগিব পাৰিবা নাই পাইথাগোৰাছ যে ফৰ্মুলা বনাইছিলে কোৱা কি হ'ব কোৱা আকৌ পাইথাগোৰাছৰ অনুসৰি ক পাইথাগোৰাছৰ উপপাদ্য মতে মই লিখি দিছো পাইথাগোৰাছৰ উপপাদ্য মতে কাৰ মনত আছে কাৰ মনত আছে কোৱা পাইথাগোৰাছৰ উপপাদ্য মতে কচোন কাৰ মনত আছে পাইথাগোৰাছৰ ফৰ্মুলা এই সমকোণী ত্ৰিভুজটো চাই ক পাইথাগোৰাছৰ ফৰ্মুলা হ'ব হলে এইটো কি বুলি কলো ABC সমকোণী ত্ৰিভুজ ABC এটা কি হয় সমকোণী ত্ৰিভুজ
ইয়াৰ সবচেয়ে দীঘল এইটো হয় নে কৰ্ণৰ হয় নে দীঘল না ছুটি হয় এই ছুটি হ'ব এই দুটা চাবি বাদ দি দীঘল ছুটি পাছ আগতে এ চি হোল স্কোয়ার কি লম আমি কৰ্ণক লম কি লম এ চি হোল স্কোয়ার ইকুৱেল তাৰ পাছত লম কি এ বি হোল স্কোয়ার এ বি মনত থবি এ বি হোল স্কোয়ার তাৰপিছত কি আহিব প্লাস বি সি হোল স্কোয়ার এইটো পাইথাগোৰাছৰ ফৰ্মুলা ইয়াৰ পৰা আমি বাহু বিলাকৰ মান উলিয়াব পাৰিম চোৱা ইয়াৰ বিলাকৰ কি মান উলিয়াব পাৰিম এ চি কিমান দীঘল আছে আমি ওলাব পাৰিম এ বি কিমান দীঘল হয় নে বি সি কিমান দীঘল এইটো ছুটি বাহুটো কিমান দীঘল দীঘল বাহুটো কিমান দীঘল কৰ্ণটো কিমান দীঘল এই পাইথাগোৰাছৰ যদি ফৰ্মুলা মতে বহাই দিম ক্যালকুলেশন কৰিম তেতিয়া আমি মান বিলাক উলিয়াব পাৰিম বুজি পালি নে কইটো এই পাইথাগোৰাছৰ ফৰ্মুলাটো এতিয়াই মনত কৰচোন কি হ'ব এই সমকোণী ত্ৰিভুজটো চাই ক এ বি সি এটা সমকোণী ত্ৰিভুজ হয় নাই ক এইটো চা এ এইটো হল বি এটা সমকোণী ত্ৰিভুজ চা এ বি আৰু সি এইটো এটা সমকোণী ত্ৰিভুজ হল নাই এ বি সি এটা সমকোণী ত্ৰিভুজ এই সমকোণী ত্ৰিভুজৰ পৰা পাইথাগোৰাছৰ ফৰ্মুলা বনে হয় নাই এইটো কোৱাচোন কি হ'ব এ চি হোল স্কোয়ার ইকুৱেল এ বি হোল স্কোয়ার প্লাস বি সি মানে কি এই দুটা বাহু বর্গ কৰি পিনে যোগ কৰি পিনে কোনটো পাম কৰ্ণ পাম বুজি পালি নাই এই বাহু দুটা আমি কি কৰিম এই বাহু দুটা ছুটি বাহু আৰু দীঘল বাহুটো আমি বৰ্গ কৰি যোগ কৰি পিনে তেতিয়া কৰ্ণৰ বৰ্গ পাই যাম বুজি পালি নাই এইটো হ'ল পাইথাগোৰাছৰ ফৰ্মুলা এতিয়া মানখিনি বহুৱাম লিখি লোৱা ন কিন্তু মোহাৰিব লাগিব লিখিব জেগা নাই সবৰ লিখা হল এতিয়া আমি মোহাৰিব পাৰিম ইয়াৰ পৰা ভালকে বুজি পালি তো এবাৰ ঘৰত অংকন কৰিবি ইয়াত মোহাৰি দিছো পাছত বাহু দুটাৰ দিক উলিয়াব কৈছে ছুটি বাহু আৰু দীঘল বাহুটো দিক উলিয়াব কৈছে আমাক ছুটি বাহু আৰু দীঘল বাহু দিক উলিয়াব এতিয়া পাইথাগোৰাছৰ ফৰ্মুলা আমি কি লিখিছিলো তলত কচোন এ চি হোল স্কোয়ার এ বি হোল স্কোয়ার বি সি হোল স্কোয়ার এতিয়া এ চি হোল স্কোয়ার মান কিমান ক এ চি হয় নাই এ চিৰ ভ্যালু কিমান x plus 60 মিটার এটা হোল স্কয়ার হবে না ইকুৱেল এ বিৰ মান কিমান x মিটার এটা x স্কয়ার হবে না বি সিৰ মান কিমান x কবি প্লাস 30 কবি 30 নকবি দেই স্কয়ার হবে না এতিয়া আমি ক্যালকুলেশন কৰিম চোৱা এইটো আমাৰ মনত পেলা তোমালোক একবাৰ কৈছিলো যে মনত পেলা a plus b whole square এইটো ফৰ্মুলা আছে নাই a plus b ফৰ্মুলা তোমালোক এইটো ব্যৱহাৰ কৰিব লাগিব দেই a plus b whole square কিমান আছিল a square plus 2ab plus b square আমি এই ফৰ্মুলাটো ইউজ কৰিব লাগিব বুজি পালি নে এটা ভাঙি দিম আমি হয় নাই a plus b whole square আছে এইটো কিমান হ'ব x square কিমান হ'ব x square plus 2ab 2 এর মান x হয় নাই x b মান কিমান 60 বুঝি পালি নে 68 হ'ব এটো মানে দেখকে দি দিছ হল তাহলে প্লাস কি হ'ব 60 স্কয়ার কি হ'ব 60 এটো সমান আছে নাই সমান x স্কয়ার to x স্কয়ার রাখি দিম দেই প্লাস আছে নাই এতিয়া x plus 30 হোল স্কয়ার আছে নাই ইয়াত আমি ব্যৱহাৰ কৰিম কি a plus b হোল স্কয়ার তেনে থাকিব কিমান x স্কয়ার plus 2x 30 হবে না 2x 30
তাৰপিছত প্লাছ কিমান আহিব 30 স্কোয়ার হ'ব নে 30 স্কোয়ার বুজি পালি নি ক এতিয়া আমি এইটো ক্যালকুলেশন কৰিম তলৰখিনি মোহাইলে মই গোটেইটো কৰিব পাৰিম দাদু কি হল এতিয়া কমাই দিছো এতিয়া পঢ়িবই লাগে এতিয়া অলপ টাইট হ'ব লাগে পঢ়াত তুমি ফাং ফুং কৰি আছো যে পৰীক্ষা কি লিখিবি কিবা এটা শিকি যা এতিয়া চোৱাচোন এইটো এক্স স্কোয়ার এটা এবার পূরণ কৰি দিম যার যার পূরণ কৰিবলগীয়া আছে সংখ্যাবিলাক আমি তাক পূরণ কৰিব যাম হয় নাই এক্স স্কোয়ার প্লাস এইটো পূরণ কৰিলে কিমান হ'ব 2 টুৱাইস এক্স আৰু 60 পূরণ কৰিলে কিমান পাম 2 এইটো এক্স টো পূরণ আছে 60 পূরণ আছে কিমান পাম 120 কিমান হ'ব 2 4 গুণ 12 120 হ'ব নে এইটো এক্স থাকিব নে থাকিব প্লাস 60 স্কোয়ার 60 দুটা পূরণ কৰিলে কিমান পাম 60 দুটা পূরণ কৰিলে কিমান পাম কোৱা আকৌ 60 দুটা পূরণ কৰিলে কিমান পাম 6 6 গুণ কিমান 36 36 কিমান পাম 36 6 6 গুণ 36 দুগুণত দুটা 36 হয় নে ইজুকেল x স্কোয়ার প্লাস x স্কোয়ার এইটো পূরণ কৰিলে কিমান পাম 2 3 গুণ 6 60 x পাম নাই 60x তাৰপাছত 30 দুটা পূরণ কৰিলে কিমান পাম 30 দুটা পূরণ কৰিলে কিমান পাম 30 স্কোয়ার হ্যাঁ 30 দুটা পূরণ কৰি চোৱাচোন 30 দুটা তোমালোকে ভুল কেলে কৈছা কৰি চোৱা 30 দুটা যদি পূরণ करे এই চোৱা 30 पूरण 30 इजुकल कितना होगा हाँ 3 3 गुण 9 हुई 2 किमान होगा 900 प्लस किमान 900 बुझी पाली নাই ক্যালকুলেশন তোমালোকে এইবোৰ ক্যালকুলেশন ভুল হলে পৰীক্ষাত নোৱাৰিবা দেই ক্যালকুলেশন পুৰা প্ৰেক্টিস কৰিবি মই কৈ দিম এইবিলাকে কৈ থাক এতিয়া চোৱাচোন x স্কোয়ার যত যত x স্কোয়ার আছে আমি গোটেই সংখ্যাবিলাক এইফালে লৈ আনিম ঠিক আছে তেতিয়া সেইফালে কি থাকিব 0 সব সংখ্যা লৈ আনি সেইফালে কি থাকিব 0 তহঁতৰ এই ৰুমটো ততি ভৰ্তি হৈ আছে মই সব ওলাই দিলো বাহিৰ কৰি দিলো এই ৰুমটো কি থাকিব 0 থাকিব থাকিব না সেইকাৰণে সব এইফালে লৈ আহিম ক্যালকুলেশন কৰি সুবিধা হ'ব x স্কোয়ার 120x প্লাস এইটো ইমান হয় নাই 36 এইটো মাইনাস হইব গোটেইবিলাক ওলালে কি হইব মাইনাস হৈ যাব এই প্লাস টু কি হৈ যাব মাইনাস x স্কোয়ার হ'ব নাই দুটা x স্কোয়ার হ্যাঁ দুটা x স্কোয়ার এই প্লাস কি আছে 60x এই x দুটা দি দিলি ইয়াত একটা x হ'ব হয় নাই 60x হ'ব নাই প্লাস 900 ইজুকেল 0 বুঝি পালি নাই এতিয়া চোৱাচোন কাৰ লগত পুরা মন মিলিছে কোনটো x স্কোয়ার কাৰ লগত মন মিলিছে x স্কোয়ার কেইটা আছে একটা দুটা ইয়াত প্লাস আছে তাত কি আছে মাইনাস গতিকে আমি এইটা কাটি দিলু হয় নাই আৰু x স্কোয়ার ক'ত থাকিলে এটা থাকিলে মাইনাস x স্কোয়ার গতিকে আমি ইয়াত কি লিখি দিম মাইনাস x স্কোয়ার বুঝি পালি নি ক হ্যাঁ মাইনাস x স্কোয়ার আকৌ চোৱা 120x এই 120x কাৰ লগত মন মিলিছে চোৱা x x ক'ত আছে এইটো আছে কিমান আছে 60x ইয়াত আছে প্লাস ইয়াত আছে মাইনাস গতিকে প্লাসে মাইনাসে মাইনাস বিয়োগ কৰি 120 ৰ পৰা 60 গলে কিমান 120 ৰ পৰা 60 গলে কিমান 6 120 ৰ পৰা 60 গলে কিমান 60 120 ৰ পৰা 60 গলে কিমান 60 তো ডাঙৰ সংখ্যা কি চিন আছে প্লাস চিন আছে 60x বুঝি পালি নাই 60x তাৰ পাছত আৰু কি বাকি থাকি গল এইটো হৈ গল এই যে 36 আৰু 900 বাকি থাকি গল কিমান হল 36 900 ইয়াত আছে প্লাস তাত কি আছে এই প্লাস নহয় মাইনাস হ'ব ইপিনে আহিলে মাইনাস হৈ আহি যাব নে এটো কি হ'ব মাইনাস হ'ব কি হ'ব মাইনাস তো 36 কৰ পৰা 900 বিয়োগ কৰিলে কিমান পাম বিয়োগ কৰ কিমান পাম বিয়োগ কৰ আকৌ 36 কৰি দিছা 36 কৰ পৰা যদি 900 মাইনাস কৰিম কিমান পাম 0 ইয়াৰ পৰা 16 ৰ পৰা 9 গলে কিমান 16 ৰ পৰা 9 গলে কিমান কোৱা আকৌ
7 হ'ব নে 27 হ'ব নে হে 27 তো ডাঙৰ সংখ্যাত কি চিন আছে প্লাস কৰাৰ কাৰণে আমি প্লাস বহাই দিলো কিন্তু বিয়োগ কৰিলে কিমান পালো 27 হয় নে তোমালোকে নাভাবিবা সাৰে বিয়োগ কৰিলে কিন্তু যোগ চিন বহাই দিলে যোগ চিনটো কেলে বহালো কোৱাচোন ডাঙৰ সংখ্যাৰ আগত প্লাস থকাৰ কাৰণে আমি যোগ চিনটো বহালো বুজি পালি নাই এইবিলাক ভুল নকৰিবা এতিয়া চোৱা ইয়াত এটা কি এটা গড়বড়ি কৰিবলৈ এটা চিন আহি গৈছে সো মাইনাস কি আহি গৈছে এই মাইনাসটো আমি বাহিৰ কৰি দিম কমন লৈ যাম হয় নাই মাইনাসটো কমন ললে কি হৈ যাব গোটেইবিলাক যত মাইনাস আছে ই প্লাস হ'ব আৰু যত প্লাস আছে ই মাইনাস হৈ যাব ইমানতে বুজি ল এটা কি থাকিল x স্কয়ার এই মাইনাসটো প্লাস হৈ গল হয় নাই এইটো প্লাসটো মাইনাস হৈ যাব 60x বুজি পালি নাই এই প্লাসটো কি হৈ যাব মাইনাস 2700 হ'ব নাই এতিয়া চোৱাচোন ইকুৱেল 0 কিমান হল ইকুৱেল 0 এতিয়া চোৱাচোন এই দ্বিঘাত সমীকৰণ হৈছে নে দ্বিঘাত সমীকৰণ চ দ্বিঘাত সমীকৰণ হৈছে হয় নাই এটা তোমালোক ইয়াত উৎপাদীকৰণ বিশ্লেষণ কৰিবা নে কি কৰিবা ক দ্বিঘাত সূত্ৰত প্ৰয়োগ কৰি হয় নাই দ্বিঘাত সূত্ৰ এই উৎপাদীকৰণ কৰিবলৈ অলপ দিগদাৰ হ'ব হয় নাই আৰু উৎপাদক উলিয়াবলৈ দ্বিঘাত সূত্ৰ প্ৰয়োগ কৰি দিম হয় নাই এই দ্বিঘাত সূত্ৰ প্ৰয়োগ কৰিলে ইয়াত কি লিখিম ইয়াত এৰ মান কিমান কোৱা এর মান 1 এর মান 1 বির মান কিমান এই x টু কব না লাগে -60 মান কৰাইছো ভুল নকৰিবা ইমান 60 -60 সির মান কিমান সিয়াত লিখিছো সির মান দেই -2700 ঠিক আছে কোন হয় নাই -27 এইকেইটা লিখি লোৱা তাৰপৰ আমি দ্বিঘাত ফৰ্মুলা বহাই কিনে ভ্যালুবোৰ আমি পুট কৰি দিম বুজি পালি নাই ক বেছি টান আছে নি অংকটো ক্যালকুলেশন কৰিলে হয় ভালকে হয় নাই খালি প্ৰথমে ওপেনিংত মানে কি ভালকে বুজি পাব লাগে লিখা হল ন এতিয়া চোৱা এই সাইডটো মই মহাই দিছো তোমাৰ মানখিনি বহা হল চবৰ হলে গোটেইটো মহাই দিছো ভালকে হ'ব দ্বিঘাত ফৰ্মুলাটো কাৰ মনত আছে ক দ্বিঘাত ফৰ্মুলাটো দ্বিঘাত সূত্ৰ x ইকুৱেল কিমান আছিল x ইকুৱেল সমান মাইনাস d তাৰপিছত সবে কোৱা আকৌ একজন কৈছে যে কয় সবে ক হা মাইনাস d হ'ব কোনে b স্কয়ার দি আছে মু কষ্ট হয় না তোর ভালকে ক কার কার মন আছে হ্যাঁ রুট এতিয়াই ভুল কৰিছে পৰীক্ষা কি ভুল নকৰিবি b স্কয়ার মাইনাস 4ac ডিভাইডেড বাই ভালকে লিখিম দেখাবই কৈ আছো এতিয়াই ভুলকে লিখি আছে এতিয়াই মোক কষ্ট হোৱা নাই মই কৈছো বাৰে বাৰে তোৰ ফৰ্মুলা কি মোৰ নপঢ় মানে হয় না সেইটো কাৰণে ভুল ভুল কৈ আছে x ইকুৱেল চোৱা মাইনাস ক সবে ক তাৰপিছত হ্যাঁ হ্যাঁ 4ac রুট হবে হয় না ডিভাইডেড 2a হবে না মানখিনি বহুৱাম বিৰ মান কিমান পালো ক আকৌ -60 ইয়াত মাইনাস এটা আছে হয় না ইয়াত মাইনাস এটা আছে কিন্তু ইয়াত আৰু এটা মাইনাস আহিলে গতিকে ব্ৰেকেট দি দিম বুজি পাৰি নাই -60 এই প্লাস আৰু মাইনাস আছে নাই প্লাস একবার লিখিম তলত একবার মাইনাস লিখিম হয় না এটা রুট টু রুট ভাগে যাব না কি কই রুট টু রুট ভাগে থাকিব b স্কয়ার মান কিমান -60 হোল স্কয়ার দিম বুজি পালি নাই
হোল স্কয়ার মাইনাস হয় নাই 4 মান 4 টু 4 ভাগে বহিব এর মান কিমান এর মান 1 ব্ৰেকেট হয় নাই c এর মান কিমান মাইনাস 27 আছে কিমান আছে মাইনাস 27 আছে নে এর দিদি তারপর 2a 2 এর মান কিমান আছে 1 এর মান 1 এনেকৈ মানখিনি বহুৱাম আকৌ এবাৰ ক্যালকুলেশন কৰিম চা মাইনাস 60 আছে নাই মাইনাসে মাইনাস কি হ'ব পূৰণ কৰিলে প্লাস 60 হ'ব এটো প্লাস আৰু মাইনাস যেনেকৈ তেনেকৈ থাকিব হয় নাই ৰুট ভাগে বহিব এটা মাইনাস 60 দুটা পূৰণ কৰিলে কিমান হ'ব মাইনাস 60 মাইনাস মাইনাস 60 ইনটু মাইনাস 60 পূৰণ কৰিলে কিমান পাম 3600 আর মাইনাসে মাইনাসে পূরণ হলে কি হয়ে যাব প্লাস 3600 হয় না প্লাস 3600 কি বললাম আমি 3600 কি বললাম 3600 আর এই মাইনাস মাইনাস পূরণ করলে কি হবে প্লাস এই গুটেটো পূরণ করলে কি হবে 4 গুণ 4 পাম 4 আর 27 পূরণ করলে কিমান পাম এর স্যার পূরণ শর্টকাট পূরণ কৰিম সাইড এটো 0 0 আছে না এনেকা যদি সাইডত 0 থাকিলে ডাইরেক্ট আমি 4 পূরণ কৰিব লাগে না ইয়াত দি দিম শর্টকাট বুঝিল দেই 4 7 গুণ কিমান 28 উকলা 2 4 2 গুণ 4 2 গুণ 8 8 2 10 তাহলে এই হুইল দুটো লিখি দিব লাগে বুঝি পালি না 10800 বুঝি পালিন ক ডিভাইডেড বাই কিমান থাকিব 2 কিমান থাকিব 2 এতে এই দুটো আমি কি কৰিম যোগ কৰিব লাগে দুটো হ্যাঁ এই দুটো আমি যোগ কৰিব লাগে যোগ কৰিলে কিমান পাম চোৱা 60 প্লাস এ মাইনাস এ যোগ কৰিলে কিমান 10800 বা 3600 যোগ কৰিম হয় না কিমান 3600 যোগ কৰিম কিমান হ'ব শূন্য শূন্য 8 6 कितना 14 1 3 के 4 1 14400 কিমান পাম 14400 পাম 14400 পালো নাই এটো রুট থাকিব নাই রুট তলত থাকিব কিমান 2 তলত कितना रहेगा 2 এতে 14400 के বর্গমূল কিমান কসুন 400 বর্গমূল কিমান ক বর্গমূল 120 হ'ব দেই এইখিনি তোমালোকে তো মনতে থবা পৰীক্ষাত ইমান গেথি কৰিব দৰকাৰ 120 দুটা পূৰণ কৰচোন কিমান পাবি 120 দুটা পূৰণ কৰ কিমান পাবি এই চাইছেন 120 আছে নাই আৰু কি আছে 120 আমি কি কৰিম এইটো শর্টকাট পূৰণ কৰিম চা এই শূন্য দুটো বাদ দে 2 দুগুণ কিমান 4 2 এগুণ কিমান 2 1 দুগুণ কিমান 2 1 এগুণ 1 এর কিমান পালো 4 4 1 এই শূন্য দুটো হয় না এই চা 14400 কিমান 14400 120 পূরণ করলে 14400 পাম দেই এই যে 60 পালো 60 প্লাসে মাইনাসে কিমান পালো এই রুট প্লাসে মানে 120 তলত কিমান পালো 2 কিমান পালো 2 এটা 60 এর পর 120 হয় না এটা একবার কি করিম চোৱা 60 টু 120 এর লগত আমি একবার প্লাস করিম বুঝি পারি না আৰু একবার কি কৰিম 60 টু 120 এর পৰা এবাৰ মাইনাস কৰিম সেই কাৰণে এবাৰ মাইনাস এটা প্লাস লিখা বুঝি পালি না এতিয়া আমি লিখিম কি এতে কে x ইকুয়াল 60 প্লাস 120 ঠিক আছে তলত কিমান থাকিব 2 কিমান থাকিব 2 আৰু এটা কি পাম x ইকুয়াল 60 মাইনাস 120 হয় নাই তলত কি থাকিব 2 তলত কি থাকিব 2 বুলি কলে মই 20 লিখি দিলো 2 বুঝি পালি নাই 2 এতে ক্যালকুলেশন কৰিলে আমি পাই যাম x এর কেটা ভ্যালু থাকিব দ্বিঘাত সমীকরণ শূন্য কেটা থাকে বুলি কৈছো দুটা গতিকে আমি দুটা শূন্য পাম সমাধান পাম দুটা সমাধান পাম এটা 60 আর 120 প্লাস কৰিলে কিমান হ'ব ইয়াত লিখি দেই ইয়াত এটা x ইকুয়াল কিমান পাম 6180 হয় নে 180 এটো হ'ব নাই 180 ডিভাইডেড বাই 2 ইয়াক হরণ করলে কেইবার যাব 2 9 গুণ 18
90 কিমান পালো 90 100 মান এটা কিমান পালো 90 হয় নাই আৰু এটা মান পাম নহয় মাইনাস কৰিলে কিমান পাম ইয়াত লিখি দিছো দেই x ইকুৱেল কিমান পালো মাইনাস কৰি পিনে -60 হ'ব কিমান হ'ব ডাঙৰ ডাঙৰ মাইনাস চিন আছে নাই -60 গতিকে 2 এক হৰণ কৰিলে কেইবাৰ গ'ল 30 বাৰ গ'ল কিমান গ'ল -30 কিমান পালো -30 গতিকে চোৱাচোন আমি ধৰিছিলো যে চুটি বাহুটোৰ দিক কিমান ধৰিছিলো x হয় নাই x ধৰিলে ইয়াৰ বাহুটোৰ দিক কিমান হ'ব 90 মিটাৰ কিমান হ'ব 90 মিটাৰ -30 হ'ব নেকি কেতিয়াবা আমি জুখিলে কম নি এইটো কিমান দিক হয় এই টেবুলটো কিমান দিক ইয়াৰ পৰা জুখিলে আমি কম নি -5 মিটাৰ হয় নাই তো গতিকে প্লাছিয়াম আমি কোনটো সংখ্যা ল'ব লাগিব দুটা শূন্যৰ ভিতৰত যিটো পজিটিভ আছে যিটো ধনাত্মক আছে আমি সেই সংখ্যাটোকে ল'ব লাগিব বুজি পালি নাই যিটো ধনাত্মক আছে এইটো সম্ভৱে নহয় এইটো কি হয় ইম্পসিবল কি হয় এইটো ইম্পসিবল হয় নাই ইম্পসিবল হ'ব বুজি পালি নাই মানে সম্ভৱ নহয় সম্ভৱ হয় নাই এইটো সম্ভৱ নহয় 100 মান বুজি পালি নাই গতিকে আমি কি লিখিম এতিয়া চুটি বাহুটোৰ দিক কিমান এই লিখি লওকচোন এইটো লিখা হৈ গ'ল চবত এতিয়া আমি দুটা শূন্য পালো দুটা শূন্যৰ ভিতৰত আমি যিটো ধনাত্মক থাকিব আমি সেই শূন্যটোকে ল'ব লাগিব না কি কয় 100 মান কিমান পালো আমি 100 মান পালো 90 আমি কি ধৰিছিলো চুটি বাহুটোৰ দিক কিমান ধৰিছিলো এ বি আছিল হয় নাই চুটি বাহুটোৰ নাম কি আছিলে এ বি চুটি বাহুটোৰ নাম আছিলে এ বি গতিকে এ বি আমি ধৰিছিলো x 100 মান কিমান পালো 90 মিটাৰ চোৱা চুটি বাহু আমি কি ধৰিছিলো চুটি বাহুটোৰ দিক আৰু দীঘল দুটা বাহুৱে ওলাব লাগে হয় নাই চুটি বাহুটো আমি ধৰিছিলো এ বি ধৰা নাই নেকি এ বি আমি কিমান ধৰিছিলো x মিটাৰ কিমান ধৰিছিলো x মিটাৰ গতিকে x মিটাৰ মান কিমান পালো 100 মান কিমান পালো 90 মিটাৰ কিমান হ'ব 90 মিটাৰ বুজিলি নাই 90 মিটাৰ আৰু দীঘল বাহুটো কিমান ধৰিছিলো দীঘল বাহু হয় নাই দীঘল বাহুটো কিমান ধৰিছিলো BC কিমান ধৰিছিলো x প্লাস 30 ধৰিছিলো হয় নাই 13 কৈ আছে যে 30 100 মান কিমান পালো 90 মিটাৰ প্লাস 30 মিটাৰ যোগ কৰিলে কিমান হ'ব হা 120 মিটাৰ হ'ব নাই 120 মিটাৰ হ'ব বুজি পালি নাই 120 মিটাৰ আৰু কৰ্ণটো ওলাব দিছে নেকি কৰ্ণটো পাৰিবা হয় নাই কৰ্ণটো ইয়াৰ ক্ষেত্ৰত 100 মান বহাই দিলে কৰ্ণ মানো পাই যাম কিন্তু ওলাব দিয়া মানে দুটা বাহুৰে কথা কৈছে দুটা বাহু কৈছে এটা দীঘল বাহু আৰু এটা চুটি বাহু গতিকে দীঘল বাহুটোৰ দিক কিমান 120 মিটাৰ আৰু চুটি বাহুটোৰ দিক কিমান 90 মিটাৰ এইটোৱে আছে ফৰ্মুলা কিতাপত এনসাৰটো লিখি লোৱা লিখ লো হল হল নাই কোৱাচোন হল পেন দেচোন কলমে দেচোন এই 6 নম্বৰটো হৈ গ'ল নে 6 নম্বৰটো হৈ গ'ল সেইটোৱে এমচি এটা কি কৰিব পাৰিম চাই লৈছো সময় কিমান বাজিলে 3 মিনিট মিনিট নহয় মিনিট
나라는 서바지. 호였던 호. 되었던.